দেখিবলৈ পাইছে আজি ৰাতিপুৱা অলৰেডি ফ্লেগ তোলা হৈ গ'ল। এতিয়া আমি ইয়াৰ অলপ দৃশ্য আপোনালোকক দেখুৱাই ল'ম। এয়া চাওক, প্ৰথমে গেটৰ ভিতৰৰ দৃশ্য আৰু বাহিৰৰ দৃশ্যটো আমি দেখুৱাম আপোনালোকক। বিশেষকৈ আমাৰ ডক্টৰ নদীম আহমেদ চাহাবক আন্তৰিক অভিনন্দন জনাওঁ, কিয়নো তেওঁৰ সহযোগিতাৰ কাৰণে আজি এনেকুৱা আমাৰ চিংগিৰপাৰ গাঁৱতে এনেকুৱা স্কুল এখন আৰম্ভ কৰা হৈছে। আমি আপোনাক দেখুৱাই আছোঁ। এয়া চাওক, প্ৰথমৰ পৰা কি সুন্দৰ দৃশ্য তেওঁলোকে লগাইছে আপোনালোকে দেখিবলৈ পাইছে। ইয়াতে লিখা আছে, কোনো পিতাই যদি সন্তানক ভাল আদৰ্শ শিক্ষা দিয়ে, বেছি কোনো উপহাৰ দিয়া নাই। আপোনালোকে দেখিবলৈ পাইছে চাৰিওফালে কেৱল কুইজ দিয়া হৈছে। কি সুন্দৰ দৃশ্য আপোনালোকৰ সন্মুখত মই দেখুৱাই আছোঁ। এয়া চাওক, আপোনালোকে দেখিবলৈ পাইছে ইয়াক কি সুন্দৰ দৃশ্য আমি আপোনাক অলপকৈ দেখুৱাই আছোঁ। এতিয়া ডাইৰেক্টলি আমি আপোনাক দেখুৱাম পেণ্ডেলৰ ভিতৰৰ দৃশ্য আৰু পেণ্ডেল কিভাৱে সজুৱাই ৰখা হৈছে। এয়া চাওক, গেটৰ কাষে কি লগাই ৰাখিছে, কেৱল আপোনাৰ বিনোদন দিবলৈ তেওঁলোকে কি সুন্দৰভাৱে সাজি তুলিছে আপোনালোকে দেখিবলৈ পাইছে। কি সুন্দৰ। অলপ পিছতে আমি সকলোক লৈ ডক্টৰ নদীম আহমেদ চাহাবক লৈ আৰু ইয়াৰ সম্পূৰ্ণ ছাত্ৰ ছাত্ৰীক লৈ একেলগে গছ পুলি লগাম। এতিয়া আজি আৰম্ভ হৈছে আমাৰ শিংগিৰপাৰ গাঁৱৰ আলি পাব্লিক স্কুলৰ আজি উদ্বোধনী কৰা হ'ল। আজি এতিয়া আপোনালোকক মই দেখুৱাম। অলপ পিছতে ডক্টৰ নদীম আহমেদ ছাৰৰ লগত আমি সকলোৱে মিলি গছ পুলি ৰুম। আপোনাক এই দৃশ্য দেখুৱাম। এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ। এয়া হৈছে আমাৰ ডক্টৰ নদীম আহমেদ চাহাব। এতিয়া আমি তেওঁৰ লগত গছপুলি ৰুম আৰু আপোনালোকক দেখুৱাম কেনেকৈ আপুনি একেলগে মিলি তেওঁৰ লগত গছপুলি ৰুবলৈ সিদ্ধান্ত ল'লোঁ। আজি 26 জানুৱাৰী 2025। আজিৰ তাৰিখত তেওঁৰ সহযোগিতাৰ কাৰণে আলি পাব্লিক স্কুলখন আৰম্ভণি কৰা হৈছে। আজি 26 জানুৱাৰীতে আৰম্ভ কৰা হৈছে। এতিয়া আপোনালোকে দেখি আছে সৰু সৰু ল'ৰা ছোৱালীয়ে কিদৰে গছবিলাক ঘৰৰ পৰা ওলাই আনি এতিয়া আমি সকলোৱে মিলি একেলগে গছ পুলিবিলাক ৰুম আৰু আপোনাক মই দেখুৱাই আছোঁ সকলো দৃশ্য। ইয়াৰ শান্তিময় পৰিৱেশত সকলো আহিছে আৰু গছ পুলি লগাবলৈ সিদ্ধান্ত লোৱা হৈছে। আজি প্ৰথম আৰম্ভণি হৈছে আলি পাব্লিক স্কুল। আমি এই ভিডিঅ'ৰ জৰিয়তে আমাৰ গাঁও অঞ্চল তথা ৰাইজলৈ এটাই নিবেদন জনাব বিচাৰিছোঁ, আমাৰ ডক্টৰ নদীম আহমেদ চাহাবৰলৈ আন্তৰিক অভিনন্দন, কিয়নো তেওঁৰ সহযোগিতাৰ কাৰণে আমাৰ চিংগিৰপাৰ গাঁৱত এখনি পাব্লিক স্কুল বনোৱা হৈছে। আপোনালোকে দেখিবলৈ পাইছে কি সুন্দৰ দৃশ্য। তেওঁ আজি গছ পুলি লগাই আছে আৰু লগতে আমিও আছোঁ। সকলোৱে মিলি একেলগে আজি চিংগিৰপাৰ গাঁৱত আলি পাব্লিক স্কুলত গছপুলি লগোৱাৰ সিদ্ধান্ত লোৱা হৈছে। চাওক, আপুনি সকলোৱে মিলি কি সুন্দৰ দিশত গাঁও অঞ্চলৰ যিসকল ডাঙৰ সৰু ব্যক্তি লৈ আজি আপোনাৰ সন্মুখত আমি দেখুৱাই আছোঁ। চাওক, ডক্টৰ নদীম আহমেদ চাহাবৰ লগত গছপুলিটো ৰুই আছোঁ আৰু গাঁৱৰ মুৰব্বীসকলেও আমাৰ লগত আছে। গতিকে আপোনালোকক এটাই বিনম্ৰ অনুৰোধ, আমাৰ এই স্কুলখনত আপোনাৰ ল'ৰা ছোৱালীক এই স্কুলখনত এডমিশ্যন কৰিবলৈ দিব, আমি আশাবাদী। এতিয়া আপোনালোকক আজিৰ প্ৰগ্ৰামৰ যিখন ষ্টেজ বনোৱা হৈছে সেই ষ্টেজখন আমি আপোনাক দেখুৱাম। আপুনি সম্পূৰ্ণ ভিডিঅ'টো চাব, এটাকৈ ইয়াৰ সম্পূৰ্ণ দৃশ্য আমি আপোনাক দেখুৱাম। এতিয়া আহক ষ্টেজৰ সম্পূৰ্ণ দৃশ্যটো আপোনাক দেখুৱাম। এতিয়া আমি ষ্টেজখন আপোনালোকক দেখুৱাবলৈ ভিতৰলৈ গৈ আছোঁ। আহক আপোনাক এতিয়া ষ্টেজখন সম্পূৰ্ণ সুন্দৰভাৱে দেখুৱাই লওঁ। আজি 1 বজাত ইয়াতে ছাত্ৰ ছাত্ৰীৰ কুইজ প্ৰতিযোগিতা চলিব আৰু
3টা বজাৰ পাছত ফাইনেল হ'ব আৰু সন্ধিয়াৰ পিছত ইয়াত ডাঙৰ ডাঙৰ আলিমসকল আৰু ডক্টৰসকল ইয়াতে আহিব আহি তেওঁলোকে বয়ান তকৰিৰ কৰিব আমি আপুনি শুনিবলৈ পাম আপোনালোকে দেখিবলৈ পাইছে কি সুন্দৰকৈ তেওঁলোকে সজাই তুলিছে আমাৰ APS আলি পাব্লিক স্কুল মধ্যম সিংগিৰপাৰ এইখন স্কুল আৰম্ভণি কৰা হৈছে আমি আপুনি অলপ আগতে দেখিবলৈ পাইছোঁ গছপুলি লগোৱা হৈছে সকলো মিলি এতিয়া আমি আপোনাক ষ্টেজৰ সৌন্দৰ্য ইয়াৰ শান্তিময় পৰিৱেশটো আপোনাক দেখুৱাই আছোঁ আপুনি দেখিবলৈ পাইছে চাওক ছাত্ৰসকল ইয়াতে বহি আছে আৰু সকলো ছাত্ৰ ছাত্ৰীয়ে চাৰিওফালৰ দিশটো আমি আপোনাক দেখুৱাই আছোঁ কেনেকৈ তেওঁলোকে আৰু আমি সকলো মিলি এই আলি পাব্লিক স্কুলটো খিংগিৰপাৰ গাঁৱতে হ'ল আমাৰ গাঁৱলীয়া অঞ্চলত এনেকুৱা স্কুল এখন হ'বলৈ আমাৰ অতি দৰকাৰী কিয়নো আজি আপোনাৰ ল'ৰাটো বিদেশ তথা বাহিৰত শিক্ষা অৰ্জন কৰিবলৈ যাবলৈ হয় কিন্তু আমি আমাৰ গাঁৱলীয়া অঞ্চলত যদি এনেকুৱা স্কুল এখন পাই যাওঁ তেনেহ'লে আমাৰ গৌৰৱৰ কথা কি শান্তি পৰিৱেশ উঠিব আমাৰ গাঁৱলীয়া অঞ্চলত বিশেষকৈ আমি দূৰত নগৈ ইয়াতে আমাৰ গাঁৱলীয়া অঞ্চলত এনেকুৱা স্কুলত আমাৰ ছাত্ৰ ছাত্ৰীক পঢ়িবলৈ দেখিবলৈ পাম কি শান্তি পৰিৱেশত ইয়াৰ পৰা একোজন IAS অফিচাৰ একোজন ডক্টৰ একোজন ইঞ্জিনিয়াৰ হ'ব পাৰিব এই স্কুলখনৰ পৰা আমি আপোনাক আজি এই স্কুলখন আৰম্ভণি কৰা হৈছে ৰাতিপুৱা ইয়াতে জাতীয় পতাকা উত্তোলন কৰা হৈছে ইয়াৰ দৃশ্য আমি আপোনাক দেখুৱালোঁ কি সুন্দৰ পৰিৱেশ তেওঁলোকে কৰিছে বিশেষকৈ আপোনালোকক মোৰ এটা অনুৰোধ যেন আমাৰ খিংগিৰপাৰ গাঁৱত এনেকুৱা স্কুল হৈছে আপোনালোকে সকলোৱে সহযোগিতা কৰিব আৰু সকলোলৈ মোৰ ভিডিঅ'ৰ পৰা আন্তৰিক অভিনন্দন থাকিল।